ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি 8 ছেপ্টেম্বৰৰ পৰা পালন কৰিম। সেই উপলক্ষে গঠন কৰি দিয়া শক্তিশালী কমিটিখনৰ সৈতে 4 তাৰিখে মই এক বৈঠকত মিলিত হৈছিলোঁ। বিভিন্নজনে কি ধৰণে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰিব লাগে তাৰ বিষয়ে আমাক পৰামৰ্শও আগবঢ়াইছিল। অহা 9 তাৰিখে অসম বিধানসভাৰ এখন এদিনীয়া বিশেষ অধিৱেশন আৰম্ভ হ'ব। সেই এদিনীয়া বিশেষ অধিৱেশনতে ভাৰত চৰকাৰৰ নিয়ম আৰু প্ৰয়োজনীয়তা অনুসৰি আমি ডিব্ৰুগড় বিমানবন্দৰটোক ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিম। মই নিশ্চিত ভাৰত চৰকাৰে আমাৰ এই অনুৰোধো গ্ৰহণ কৰিব আৰু আমি ডিব্ৰুগড় বিমানবন্দৰটোক ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কন কৰিবলৈ সক্ষম হ'ম।